বঙাইগাঁওকে ধৰি ৰাজ্যখনৰ 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন হ'বলৈ ছেপ্টেম্বৰ মাহৰ ভিতৰত উপনিৰ্বাচন হ'বলৈ গৈ আছে আৰু এই মুহূৰ্তত বঙাইগাঁও বিধানসভা সমষ্টি যিটো সমষ্টিত 1985 চনৰ পৰা একেৰাহে 8বাৰ অগপৰ দখলত আছিল অৰ্থাৎ ফণীভূষণ চৌধুৰী বিধায়ক হৈ আছিল আৰু এই মুহূৰ্তত কেইদিনমান আগতে হৈ যোৱা দেশৰ সাধাৰণ নিৰ্বাচনত ফণীভূষণ চৌধুৰী সাংসদ হিচাপে নিৰ্বাচিত হৈ বৰপেটা লোকসভা সমষ্টিৰ পৰা দিল্লীলৈ গমন ঘটিছে ইতিমধ্যে আৰু এতিয়া সেই বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচন হ'বলৈ গৈ আছে আৰু এই বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচন যিহেতু বঙাইগাঁও বিধানসভা সমষ্টিটো 1985 চনৰ পৰা একেৰাহে 8বাৰ অগপৰ দখলত আছিল অৰ্থাৎ বিজেপি NDS মিত্ৰজোঁটৰ দল অগপৰ দখলত আছে আৰু এইবাৰো অগপই ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে নিৰ্বাচনৰ বাবে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টুলুঙীয়া ভূপেন ৰায় তেখেতৰ বাসগৃহত ভূপেন ৰায় হ'ল বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনী সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু অগপৰ জ্যেষ্ঠ নেতা আৰু মই তেওঁৰ পৰা জানিব খুজিম তেওঁলোকৰ এই মুহূৰ্তত নিৰ্বাচন সন্দৰ্ভত তেওঁলোকৰ কেনেধৰণৰ তৎপৰতা বৃদ্ধি হৈছে বা তেওঁলোকৰ এইবাৰো এই দলৰ দখলত থাকিবনে বঙাইগাঁও এই কথা জানিব চেষ্টা কৰিম মই প্ৰথমতে আপোনালোকৰ যোগেদি অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ অনুষ্ঠিত হ'ব গৈ আছে এই বিষয়টো আমি সকলোৱে অৱগত আমি প্ৰথমতে বঙাইগাঁওবাসী ৰাইজক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱা কেইদিনমান আগতে মোৰ অনুপস্থিতিত বঙাইগাঁও বিধানসভা সমষ্টিৰ এখন সভা অনুষ্ঠিত হৈছিলে উক্ত সভাত আমাৰ দলৰ কৰ্মীসকলে এখন উপসমিতি গঠন কৰি দিছে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আৰু এই প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আমি ইতিমধ্যে এটা বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ যোৱা দেওবাৰে সেইমতে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ আৰু সিদ্ধান্তটো হৈছে যে আমি কেনেধৰণে কি পদ্ধতি আমি অৱলম্বন কৰিলে আমাৰ মনোপুত প্ৰাৰ্থী আমি বাছনি কৰিব পাৰিম সেই ক্ষেত্ৰত আমি আলোচনা কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমি প্ৰথমতে দলৰ ফালৰ পৰা আমাৰ যি আঞ্চলিক সমিতিবিলাক আছে বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই সমষ্টি অন্তৰ্গত আঞ্চলিকবিলাকৰ পৰা তেখেতসকলৰ কাৰ্যকৰী সভা অনুষ্ঠিত কৰিবৰ কাৰণে আমি এটা নিৰ্দেশ দিছোঁ যদি আঞ্চলিকবিলাকৰ কোনোবা মনোপুত প্ৰাৰ্থী তেখেতসকলৰ আছে বৈঠকৰ পিছত অৰ্থাৎ দেওবাৰে এই সভা অনুষ্ঠিত হ'ব সকলোবিলাক আঞ্চলিকৰে অহা দেওবাৰে আৰু অনুষ্ঠিত হোৱাৰ পিছত সোমবাৰে তেখেতসকলৰ মতামত লিখিতভাৱে আমাৰ এই উপসমিতিত জমা দিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ দাদা আৰু এটা কথা আপোনাক এই মুহূৰ্তত ক'ব খুজিছোঁ যিহেতু আপোনালোকে সাংগঠনিকভাৱে আগবাঢ়িছে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কিন্তু এই মুহূৰ্তত বঙাইগাঁও বিধানসভা সমষ্টিত দুটা নাম চৰ্চিত হৈ আছে এগৰাকী আমাৰ সাংসদ ফণীভূষণ চৌধুৰী তেখেতৰ পত্নী দীপ্তিময়ী চৌধুৰী লগতে শৈলেন চৰকাৰৰ নামটো আৰু শৈলেন চৰকাৰে তেওঁ কৈছে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এতিয়া বাদ দিব ধৰ আৰু এটা পৰিৱৰ্তন ৰাইজে বিচাৰিছে বুলিছে কোন মানে চৰ্চাত আছে বা কোনজন প্ৰাৰ্থী এইবাৰ মানে আপোনালোকৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা অধিক তাৰমানে এই কথাটো মই আজি বাতৰি কাকত যোগে দেখিছোঁ কিন্তু আমি পদ্ধতিটোতো অৱলম্বনহে কৰিছোঁ আমাৰ মাজত কোনোবা ব্যক্তিৰ নাম যদি চৰ্চা হৈ আছে সেইটো আমি আমাৰ কমিটিৰ অৱগত নহয় সেইটো ৰাইজৰ মাজত চৰ্চা হোৱাটো ভাল আৰু ৰাইজৰ মাজত চৰ্চা হ'লেহে উপযুক্ত ব্যক্তি বাছনিত উঠিব আমি সেইমতে আমাৰ আঞ্চলিকবিলাকৰ মতামতে আমি বিচাৰিছোঁ শৈলেন চৰকাৰ ডাঙৰীয়াই কি কৈছে সেইটো মোৰ ধৰ্তব্য নহয় তেওঁৰ হয়তো ব্যক্তিগত কথা কিন্তু প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত মূল দায়িত্বটো আমাৰ আঞ্চলিক সমিতিসমূহৰ পৰা আমি মতামত বিচাৰিছোঁ আৰু সেইমতে চৰ্চিত ব্যক্তিসকলৰ নাম নিশ্চয় আহিব আৰু ইয়াত আমি পৰিয়ালকেন্দ্ৰিক পৰিয়ালৰ পৰাতো কোনোবাটো পৰিয়ালৰ পৰাই আহে মানুহ কিন্তু এতিয়া ফণীভূষণ চৌধুৰীৰ কথাটোকে মানে বুজাইছে কিন্তু এতিয়ালৈকে কোনো ব্যক্তি আমাৰ বাছনিত অহা নাই কাৰণ নাম প্ৰাৰ্থী হিচাপে ইতিমধ্যে আমাৰ মাজত অহা নাই
আৰু আমি কোনো ব্যক্তিৰ নাম ইতিমধ্যে অৱগত নহয়। আমি হয়তো সোমবাৰৰ পিছত আমি এই বিষয়টোত অৱগত হ'ম। মই প্ৰথমতে দলৰ কৰ্মকৰ্তাসকলক অনুৰোধ কৰিছোঁ, সকলোৱে নিজৰ মনোনীত প্ৰাৰ্থী যিটো প্লেটফৰ্ম তেখেতসকলে গঠন কৰি দিছে শৈলেন চৰকাৰৰ সৈতে, সেই উপযুক্ত যিখন প্লেটফৰ্ম অৰ্থাৎ আমাৰ যিখন কমিটি ইতিমধ্যে গঠন হৈছে, এই কমিটিত তেওঁলোকৰ মতামতো দাখিল কৰক। দাদা, এইবাৰো বঙাইগাঁও পুনৰ অগপৰ দখলত যোৱাৰ সম্ভাৱনা আছেনে? সেইটো একোভাগেই আমি ধৰি লৈছোঁ যে বঙাইগাঁও বিধানসভা সমষ্টি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকী বিজয়ী হ'ব আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকীক ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দল তথা অন্যান্য আমাৰ যিবিলাক মিত্ৰ দল আছে তেখেতসকলে ইয়াত আমি সমৰ্থন কৰিছে। কিন্তু সময় হোৱা নাই, যেতিয়া নিৰ্বাচন ঘোষণা সময় আহিব তেতিয়া আমি প্ৰাৰ্থী নিশ্চয় আমি ঘোষণা কৰিম। কিন্তু আজিতে প্ৰাৰ্থীক লৈ কোনো বিতৰ্ক কৰাৰ কোনো যুক্তি নাহে। নিজৰ হয় হয়, তেওঁ জনাইছে যে আচলতে এতিয়াও এইটো সময় আহি পৰা নাই, সোমবাৰৰ পিছত স্পষ্ট হ'ব। আঞ্চলিক সমিতিবিলাক অগপৰ আঞ্চলিক সমিতিবোৰ প্ৰাৰ্থীবোৰ মনোনীত প্ৰাৰ্থী তেওঁলোকে আবেদন জনাব আৰু এতিয়া এটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথাও আহি পৰা নাই বুলি তেওঁ উল্লেখ কৰিছে। লগতে উল্লেখ কৰিছে যে প্ৰাৰ্থী যিগৰাকীয়ে নহওক এইবাৰো বঙাইগাঁও বিধানসভা সমষ্টি অগৰ দখললৈ যাব।